এতিয়া প্ৰফেশনালিজম এটা মেইনটেইন কৰিব লাগিব কাৰণ আমি এতিয়া মেকআপ আৰ্টিষ্ট এটা টেগটো আমি দিম ইনষ্টাগ্ৰামত যে আমি যি দিলো বা যি কৰি আছো আমি হেতু নহব এটা প্ৰফেশনালিজম বুলি কয় যোনটো আমি এটা প্ৰফেশনালি মেকআপ আৰ্টিষ্ট হৈছো হয় না নহয় তো প্ৰফেশনালিজমৰ মাজত তোমালোকে এটা কথা সদায় মনত ৰাখিবা যে আমি কি কৰো আমি প্ৰমোশনাল ভিডিও বনাও আমি মডেলক লৈ পেলাই মডেল লৈ ফটোগ্ৰাফাৰ লৈ আমি ফটোশুট কৰো ভিডিও বনাও হেবুৰ কৰিবা ইম্পৰ্টেন্ট হয় বহুত বেছি সোশ্যাল মিডিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয় তো শুটটো কৰি থাকিবা ঠিক আছে তেনেকৈ আমি পোষ্টাৰৰ ভিডিও বনাও যে তোমালোকে কি বনাইছা এখন পোষ্টাৰৰ এখন ভিডিও বনাই কি ফটো এখন বনাইছা যে তোমালোকৰ পেকেজত এটো মেকআপ আছে তো পোষ্টাৰৰ যোনখন ফটো দিবা তোমালোকে কেতিয়াও নিজৰ ক্লায়েন্টৰ বা ব্ৰাইডৰ ফটো তাতে এড কৰিব নোৱাৰা এটো প্ৰফেশনালিজমৰ বাহিৰত পৰে ঠিক আছে তোমালোকে কি কৰিব লাগিব তোমালোকে যাক শুট কৰিবা বা তোমালোকে যাক তোমালোকৰ প্ৰমোশনৰ কাৰণে লৈছা মানুহৰ ফটো হে পোষ্টাৰ বাগেৰা ইউজ কৰিব পাৰিবা তোমালোকে কেতিয়াও যোন ক্লায়েন্ট হয় তোমালোকক যোনে পইচা দি লৈছে ক্লায়েন্ট বা ব্ৰাইড তেওঁলোকৰ ফটো তোমালোকে এজ এ প্ৰমোশনত তোমালোকে ইউজ কৰিব নোৱাৰা ঠিক আছে